মাত্ৰ এটা শব্দ, কিন্তু এই এটা শব্দই আপোনাৰ জীৱনৰ সকলো দুখ দূৰ কৰিব পাৰে, আপোনাৰ ৰিজিক বৃদ্ধি কৰিব পাৰে, আপোনাৰ সকলো গুনাহ মাফ কৰিব পাৰে, আপোনাৰ অন্তৰত শান্তি আনিব পাৰে। আহমদ বিন হাম্বল ৰাদিয়াল্লাহু তাআলা আনহু এদিন বাটেৰে গৈ থকাৰ সময়ত হঠাতে ৰাতি বেছিকৈ অন্ধকাৰ হৈ পৰিল, যাৰ ফলত তেখেতে এটা মছজিদত আশ্ৰয় ল'ব লগা হ'ল। যেতিয়া মছজিদত প্ৰৱেশ কৰিলে, সেই মছজিদৰ খাদিমজনে তেখেতক ক'লে যে আপুনি এই মছজিদত আশ্ৰয় ল'ব নোৱাৰিব। এই দৃশ্যটো দূৰৰ পৰা এজন ব্যক্তিয়ে চাই আছিল। সেই ব্যক্তিজনে আহমদ বিন হাম্বল ৰাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত আহি ক'লে যে আপুনি আজি ৰাতিটো মোৰ ঘৰত আশ্ৰয় ল'ব পাৰিব। সেই মানুহজনৰ লগত আহমদ বিন হাম্বল তেখেতৰ ঘৰলৈ গ'ল। সেই মানুহজন এজন বেকাৰী আছিল। যেতিয়া ৰাতি তেখেতে কেক বন ইত্যাদি বনাই আছিল, বনোৱাৰ সময়ত তেখেতে আস্তাগফিৰুল্লাহ পঢ়ি আছিল। সেই সময়ত আহমদ বিন হাম্বল ৰাদিয়াল্লাহু তাআলা আনহু তেখেতক ক'লে যে মই আপোনাক বহু সময়ৰ পৰা চাই আছো, আপুনি একেৰাহে আস্তাগফিৰুল্লাহ পঢ়ি আছে। তেতিয়া সেই ব্যক্তিজনে ক'লে মই সকলো সময়তে আস্তাগফিৰুল্লাহ পঢ়ি থাকো আৰু আল্লাহ তাআলাই ইয়াৰ বৰকতত মোৰ সকলো সমস্যা দূৰ কৰিছে, মোৰ জীৱনৰ সকলো লক্ষ্য আল্লাহ তাআলাই পূৰণ কৰিছে, কিন্তু এটা লক্ষ্য, যি লক্ষ্যটো এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই। তেতিয়া আহমদ বিন হাম্বল ৰাদিয়াল্লাহু তাআলা আনহু তেখেতক প্ৰশ্ন কৰিলে সেই লক্ষ্যটো কি? তেখেতে ক'লে সেই লক্ষ্যটো হৈছে মই শুনিছো যে এই যুগত ডাঙৰ এজন আলিম যাৰ নাম হৈছে আহমদ বিন হাম্বল, মই তেখেতক লগ কৰাৰ মোৰ অন্তৰত বহুত ডাঙৰ এটি আশা। তেতিয়া আহমদ বিন হাম্বল ৰাদিয়াল্লাহু তাআলা আনহু হাঁহি দিলে আৰু ক'লে যে আল্লাহ তাআলাই তোমাৰ এই লক্ষ্যটো সম্পূৰ্ণ কৰিছে, মই সেইজন ব্যক্তি যাক তুমি ইমান দিনৰ পৰা লগ কৰিব বিচাৰিছা, মোৰ নাম আহমদ বিন হাম্বল। তেতিয়া সেই ব্যক্তিজনে আল্লাহ তাআলাক ধন্যবাদ জ্ঞাপন কৰিলে। আস্তাগফিৰুল্লাহৰ ইমান শক্তি, যাৰ ফলত আপুনি সকলো সমস্যাৰ সমাধান পাব পাৰিব।